কোনজন আহোম ৰজাই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে গদাধৰ সিংহই নিৰ্মাণ কৰিছিল। মহাত্মা গান্ধী কিমান চনত প্ৰথম অসমলৈ আহিছিল? 1921 চনত প্ৰথম অসমলৈ আহিছিল। ভূপৃষ্ঠৰ কেইখন বৃহৎ ফলক আছে? 7খন। ভাৰতৰ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? 32,87,263 বৰ্গ কিলোমিটাৰ। প্ৰথম বিশ্বকাপ ফুটবল আৰম্ভ হোৱা ঠাইখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে উৰুগুৱে। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা? ইয়াৰ উত্তৰ হৈছে 6টা। ভাৰতত কিমান চনত হাতী প্ৰকল্প আৰম্ভ হৈছিল? ইয়াৰে উত্তৰটো হৈছে 1992 চনত ভাৰতত হাতী প্ৰকল্প আৰম্ভ হৈছিল। কেউপিনে মহাসাগৰে আগুৰি থকা মহাদেশখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে অষ্ট্ৰেলিয়া মহাদেশ। পঞ্চমী দিৱস ৰূপে কিমান চনত আৰু কিমান তাৰিখে পালন কৰা হয়? 1942 চনৰ 16 ছেপ্টেম্বৰৰ দিনটো পঞ্চমী দিৱস ৰূপে পালন কৰা হয়। ভাৰত মহাসাগৰত অৱস্থিত এখন বিদেশী ৰাষ্ট্ৰৰ নাম কি? ইয়াৰে উত্তৰ হৈছে মালদ্বীপ। ভাৰত মহাসাগৰত অৱস্থিত এখন বিদেশী ৰাষ্ট্ৰৰ নাম হৈছে মালদ্বীপ। ভাৰতবৰ্ষৰ দক্ষিণতম অৱস্থান কি? 11 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে ইন্দিৰা পইণ্ট। গংগা নদীৰ উৎস হিমবাহৰ নাম কি? ইয়াৰ উত্তৰ হৈছে গংগোত্ৰী। 13 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰায় মাজভাগেদি কি ৰেখা পাৰ হৈ গৈছে? ইয়াৰে উত্তৰটো হৈছে কৰ্কট ক্ৰান্তি ৰেখা। ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগ কেইটা? ইয়াৰ উত্তৰ হৈছে 5টা। ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগ হৈছে 5টা। 15 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক আন কি নামেৰে জনা যায়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৰাইনোলেণ্ড বুলিও জনা যায়। নেক্সট, ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিল। নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰৰ শিখৰত অৱস্থিত? ইয়াৰে উত্তৰটো হৈছে চিত্ৰাচল পাহাৰৰ শিখৰত অৱস্থিত। 18 নম্বৰ প্ৰশ্ন, অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো ক'ত আছে? ইয়াৰে উত্তৰ হৈছে নুমলীগড়। নুমলীগড়ত অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো আছে। কোনটো ৰকেটৰ সহায়ত চন্দ্ৰযান-3 উৎক্ষেপণ কৰা হৈছিল? ইয়াৰে উত্তৰটো হৈছে LVM-3M4। শেষৰ প্ৰশ্নটো হৈছে চন্দ্ৰযান-3 মিছনৰ মুঠ খৰচ কিমান হৈছিল? ইয়াৰে উত্তৰটো হৈছে 615 কোটি টকা।